সকলৰ লগত আমাৰ দলৰ দুইগৰাকী জ্যেষ্ঠ নেতা ৰিপুন বৰা ডাঙৰীয়া আৰু ৰকিবুল হুছেইন ডাঙৰীয়াৰ লগতে আমাৰ আইনী বিভাগৰ প্ৰতিনিধি সাধাৰণ সম্পাদক খাদাম হুছেইন ডাঙৰীয়াও গৈছে আৰু তেওঁলোকে দুয়োজনে অসমৰ পক্ষত সেই মিটিঙৰ ভিতৰত ৰাখিলে আমাৰ কিছু আলোচনা পিছত গৈ হ'ল আৰু আমি এতিয়া যি বুজি পাইছোঁ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিজৰ গাদী বচাবলৈ ইউপি আৰু বিহাৰৰ পৰা মানুহ ইম্পৰ্ট কৰিবলৈ বিচাৰে। তেওঁ জানে যে অসমীয়া মানুহে তেখেতক ভোট নিদিয়ে, অসমীয়া মানুহে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ভাল নাপায়, অসমীয়া মানুহৰ মাজত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিজেপি দলৰ আটাইতকৈ ডাঙৰ লাইবিলিটি আৰু সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওচৰত একমাত্ৰ এটাই বিকল্প যে কেনেদৰে ইউপি বিহাৰৰ পৰা মানুহখিনি মাতি আনি ভোটাৰ তালিকাৰ ভিতৰত সোমাই পলিং ষ্টেচনত সোমাই তেওঁলোকৰ পৰা ভোটটো দিব পাৰে। এই ক্ষেত্ৰত অসমৰ ৰাইজ সজাগ হ'ব লাগিব, ৰাজনৈতিক দলবোৰ সজাগ হ'ব লাগিব, বিভিন্ন দল সংগঠনবোৰ সজাগ হ'ব লাগিব, সাংবাদিকসকল সজাগ হ'ব লাগিব। অসমক ভাল পোৱা আৰু অসমীয়া লোকতন্ত্ৰৰ পক্ষত যিসকলে বিশ্বাস কৰে, নিজৰ ভোটৰ মূল্য যিসকলে ৰক্ষা কৰিবলৈ বিচাৰে, আমাৰ সকলৰ সামূহিক দায়িত্ব যে অহা বিধানসভা নিৰ্বাচনত অসমৰ মানুহে ভোট দিব, ভাৰতৰ বেলেগ ৰাজ্যৰ পৰা অহা কোনো মানুহে ইয়াত ভোট দিব নোৱাৰে। এই ক্ষেত্ৰত আমি নিজৰ দলৰ ভিতৰত কিছু আগৰ পৰাই কাম আগবঢ়াই গৈছোঁ আৰু আগন্তুক দিনত আৰু তীব্ৰ গতিৰে আমি কামখিনি আগবঢ়াই লৈ যাম। সেই একে শপত আজি আমাৰ ধুবুৰী জিলা কংগ্ৰেছৰ কাৰ্যালয় উন্নতিকৰণৰ ক্ষেত্ৰত যি সভা আয়োজন কৰা গৈছে, সেই একে শপতটো আমি লৈছোঁ যে শপতৰ ভিতৰত জুবিনদাৰ দৰ্শনৰ বৰ অসমৰ প্ৰতি আমি যে দায়বদ্ধ, আমি যে এই অসমখনক আমি বচাব লাগে, অচিনাকি শক্তি বা নেদেখাৰ শক্তিৰ বিৰুদ্ধে আমি যুঁজিব লাগে আৰু অসমৰ আমাৰ একতা, আমাৰ মাজত সম্প্ৰীতি বচাই ৰাখিব লাগে, গছ গছনি প্ৰকৃতি বচাই ৰাখিব লাগে, সেই শপতটো আজি আমি ল'বলৈ সক্ষম হৈছোঁ। সংগঠনৰ প্ৰতিনিধিসকল তাত অখিল গগৈ ডাঙৰীয়াও আছিল। আমি সকলোৱে আমি নিজৰ মাজত আলোচনা কৰোঁতে আমি এটা কথা আমি একমত হ'লোঁ যে আমি ক্ষমতা বা নিৰ্বাচন কিয় জিকিবলৈ বিচাৰিছোঁ? নিজৰ বিধায়কৰ সংখ্যা বঢ়াবলৈ নহয়, নিজৰ ৰাজনৈতিক ক্ষমতা বঢ়াবলৈ নহয়, অসমৰ ৰাইজক নিৰাপত্তা দিবলৈহে আমি আগন্তুক নিৰ্বাচনৰ বাবে আমি একগোট হৈছোঁ। তো আমি কেনেদৰে আগবাঢ়ি যামগৈ সেই বিষয়টো বহুত গুৰুত্বপূৰ্ণ। কিয় ভিতৰত যি আমাৰ আলোচনা হ'ল, য'ত আমাৰ সকলৰ একমত আছিল, তাৰ পিছত গৈ দুদিনৰ ভিতৰত অখিল গগৈ ডাঙৰীয়া দিল্লীত গৈ তেওঁলোকৰ স্থিতিটো সলনি হৈছে, এয়া তেওঁহে জানিব। কিন্তু 12 তাৰিখত আমি যিখিনি কথা আমি পাতিছিলোঁ, এই কথাতে আমি অটল যে আমি সকলোৱে আমাৰ দায়িত্ব যে মাত্ৰ কাৰোবাক গুচাব লাগে, কাৰোবাক আঁতৰাব লাগে সেয়া নহয়। আমাৰ চৰকাৰ অহাৰ পিছত অসমৰ জ্বলন্ত সমস্যাৰ সমাধান কৰিবলৈ বাবে আমাৰ ওচৰত কি পৰিকল্পনা, সেই পৰিকল্পনা নিজৰ মাজত আলোচনা কৰাৰ পিছত ৰাজহুৱা কৰাটো আমাৰ প্ৰথম কৰ্তব্য। মই যিমান বুজি পাইছোঁ, মই যিমান অধ্যয়ন কৰিছোঁ, অসম নাগৰিক মঞ্চৰ তেওঁলোকে যিখিনি কথা ক'লে আৰু আমি যিখিনি কথা দুদিন আগত সংবাদমেলত ক'লোঁ, আমাৰ দুয়োটা কথাত মিল আছে। আমি দুয়োটা দল সংগঠনে আমি একেখিনিয়ে কথা কৈছোঁ যে কেমেৰা আঁতৰত আমি নিজৰ যিখিনি কথা আমি পাতিলোঁ, এইখিনি কথা এটা সম্পূৰ্ণ হৈ যোৱা স্থিতিত লৈ যাব লাগে। প্ৰশ্নৰ উত্তৰ যে দিব লাগে মই নাভাবোঁ, কিন্তু এটা কথা ঠিক যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিপদত পৰিছে, বিধানসভা নিৰ্বাচন নিকট, সেইকাৰণে লগালে 108 ডাইল কৰাৰ পিছত আহিলে মৌলানা আজমল ডাঙৰীয়া, হ'ব পাৰে পিছত গৈ আহে মৌলানা আজমল চাহাবৰ 108 ওৱেইচি ডাঙৰীয়া। কিন্তু অসমৰ ৰাইজে, অসমীয়া মানুহে ভোটটো দিব আৰু বিজেপি দলটোক
হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক পৰাজিত কৰে। ধন্যবাদ। ক'ব লাগে মই ক'লো। আপোনালোকে আমাক ওচৰত পাই অখিলগড়ৰ কথা সুধি আছে, তাৰ ওচৰতে UPPL-ৰ কথা নুসুধে। আমি UPPL-ৰ কথা বিচাৰিছোঁ যে আমাৰ লগততো এতিয়ালৈকে এলায়েন্সৰ প্ৰক্ৰিয়া চলি আছে। UPPL-ৰ লগত ফৰ্মেলি আপোনাৰ চৰকাৰ আছে, তাৰপিছত UPPL-ৰ লগত থকা আপোনাৰ BPF-ৰ লগত কৰিছে, কোনো নুসুধে। আজি যে AGP-য়ে যে কৈ আছে যে আমাক গোটেইবিলাক চিট লাগে, চৰকাৰ আছে, এবাৰো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক নুসুধে যে এই বিষয়ে আপোনালোকৰ AGP-ৰ লগত স্থিতি কি। সুধিলে আপোনাক ক'ব আপুনি কোনটো চেনেল, আপুনি বাৰু কোনটো চেনেল নাজানো, ৰঙাটোৰ মানে অলপটো কথাটো আছেই। গতিকে তেওঁক কোনেও নুসুধে, আমাক আজি সোধে। আমি ইমান ধুনীয়াকৈ আপোনালোকৰ বিপদত পৰিছে, আমি বিপদত সকলোকে উদ্ধাৰ কৰিব গৈ আছোঁ, আমাক সহায় কৰিব লাগে। গতিকে আপোনালোকে এই মোবাইল চাই হিমন্ত বিশ্ব শৰ্মাৰ কথাবিলাক সুধি থাকিলে কেনেকৈ, তেওঁকো সোধক যে আজি যে UPPL, আজি যে আপোনাৰ AGP, সিহঁতৰ লগততো একেলগে এলায়েন্স থকাৰ পিছতো আপোনালোকৰ স্থিতিটো কি, আকৌ BPF-ৰ লগত কিয় কৰিলে? BPF-ৰ লগত আপোনালোকে এৰি দিলে নেকি? AGP-য়ে যে কৈ আছে যে আমাক ইমান চিট লাগিব, সেইবিলাকক এৰি দিলে নেকি? চিট শ্বেয়াৰিং হৈ গ'ল নেকি? আমাক কৈ আছে চিট শ্বেয়াৰিং কথা, তেওঁলোকে সুধিব লাগে। থেংক ইউ। আমি যিদৰে সঠিকভাৱে আগবাঢ়ি গৈছোঁ, বিজেপি দল আমাতকৈ কেইবাবাৰ মানে বহুত খোজ পিছত আছে। আমিতো সকলোকে মাতিছোঁ, তেওঁলোকে মাতকচোন UPPL আৰু BPF-ক একে মঞ্চত। তেওঁতো NDA, তেওঁলোকে NDA মিটিং কৰক, BPF আৰু UPPL একে মিটিং মাতক। कांग्रेस पार्टी का और ये सिर्फ एक कार्यालय नहीं है, ये इस देश का एक तरह से रक्षक के रूप में माना जाता है, क्योंकि इस देश की अखंडता कायम करा है, इस देश की एक नींव रखी है, विकास की नींव रखी है। और आज देश के संविधान के ऊपर बहुत बड़ा खतरा मंडरा रहा है। जिस तरह से हमने देखा हाल के अंदर जो बिहार के अंदर चुनाव हुआ, जिस तरह की वोट की चोरी हुई, जिस तरह से हरियाणा के अंदर एक विदेशी महिलाओं का नाम 20-20 और 40-40 बार आ जाता है, एक महिला का नाम 200-200 बार आ जाता है। वही प्रयास असम के अंदर इलेक्शन कमीशन, चुनाव आयोग कर रहा है। चुनाव आयोग भारतीय जनता पार्टी के कार्यकर्ता के रूप में कार्य कर रहा है। इस सरकार की उल्टी गिनती शुरू हो चुकी है। इस 4.5 साल में जितना इनने अपना पाप का घड़ा भर लिया है, जिस तरह से पूरे आसाम की जनता को लूटा है, माफियागिरी चलाई है, आज आसाम के नौजवान साथी पूछते हैं कहाँ है वो हमारी नौकरी। हमारे चाय बागान के साथी पूछते हैं कि कहाँ हुआ जो इनने घोषणा पत्र में लिखा था कि इनको 500 रुपये और 600 रुपये इनको वेतन मिलेगा, वो कहाँ है। आज पूरे प्रदेश के अंदर सिर्फ कोई कार्य हो रहा है तो अंबानी और अडानी के लिए कार्य हो रहा है। 40,000 बीघा जमीन अडानी कंपनी को इनने दे दी है। और एक तरफ कार्बी लॉन्ग और जो हमारे हिल डिस्ट्रिक्ट हैं उसके अंदर ट्राइबलों की जमीनों को लिया जाता है, गांव के गांव खाली कर लोग हाथ में, और दूसरी तरफ अडानी कंपनी को ये सारी की जमीन दी जाती है। तो ये पूरी जनता सदिया से लेकर और धुबरी तक ये इन्हें तय कर लिया है कि इस सरकार को उखाड़ के फेंकेंगे। आज कांग्रेस पार्टी के सभी पदाधिकारी, माननीय हमारे गौरव गोगोई जी ने आज संबोधन दिया है और अभी अपनी बात रखेंगे। हमारे माननीय MP साहब और पूरे पार्टी के सभी साथी हमारे साथ हैं और जिस तरह से ये कोशिश करेंगे, इनकी कोशिश जो वोटर लिस्ट को बदलने की है, जो वोट काटने की जो ये मशीन चला रहे हैं, वो नहीं होने देंगे किसी भी हालत में। BSF उनके पास है, CRPF उनके पास है, ITBP उनके पास है, SSB उनके पास है, आसाम पुलिस उनके पास है। आज बांग्लादेशी की बात, धर्म की बात, बिरादरी की बात, ये सब नहीं चलने वाला है। उनकी जिम्मेदारी है, उनको जवाब देना चाहिए, गृह मंत्री को जवाब देना चाहिए कि अगर कोई आ रहा है बॉर्डर से तो वो क्या कर रहे हैं। वो जवाब देने के लिए तैयार नहीं है। लेकिन अब चुनाव आ रहा है तो ये जिस तरह से सांप्रदायिकता फैलाने का काम कर रहे हैं, उसके लिए हमसे जवाब पूछ रहे हैं। जवाब आपको पहले देना चाहिए।
आप देखिए कि वो हमारी सरकार के अंदर ही वो मंत्री थे, उनने जिस तरह का भ्रष्टाचार फैलाया, पूरे सरकार को बदनाम किया, और जब उनके ऊपर सीबीआई केस आ गया, शारदा आ गया, लुइस बर्जर का केस आ गया, तो खुद छुपकर और भारतीय जनता पार्टी के पैर पकड़ लिए। उनको डर लगता है कि जो मैंने करप्शन करा है मुझे सीबीआई अरेस्ट नहीं कर। और मैं तो मानता हूं कि सबसे ज्यादा भ्रष्ट मुख्यमंत्री है तो हिमंता बिस्वा शर्मा है, और सबसे डरपोक मुख्यमंत्री है तो वो भी हिमंता बिस्वा शर्मा है। वो जो उच्छेद अभियान বিভিন্ন দল সংগঠন সামাজিক জীৱনৰ পৰা মানুহবোৰ আহি আছে, কিন্তু আমিও নিজৰ ৰাজনীতি অলপ প্ৰগতিশীল আৰু আধুনিক যুগৰ লগত খাপ মিলাই কৰিব লাগিব। তাৰে এটা উদাহৰণ যে আজি কংগ্ৰেছ ভৱন আপোনালোকে তাত এটা নতুন শক্তি, এটা নতুন প্ৰাণ দিবলৈ আপোনালোকে আগবাঢ়ি গৈছে। মই শলাগ লৈছোঁ, মই সকলোকে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আগবাঢ়ি যাওক আপোনালোক, আৰু এনেধৰণৰ কাম কৰিবই। তেওঁলোকে স্পষ্টবাদী ৰাজনীতিবিদ নহয়, চিধা ৰাস্তাত চলি থকা তেওঁলোকৰ আগবাঢ়ি যোৱা তেওঁলোকৰ সাহস নাই, সদায় বেকাৰ ৰাস্তাটোহে ল'ব। কিন্তু আমি কি বহি থাকিম নেকি? কংগ্ৰেছ দল নিমাত থাকিব নেকি? কংগ্ৰেছ দল এনেদৰে ভোটাৰ তালিকা হাল সলনি হ'বলৈ দিব নেকি? নিদিয়ে, আমি হ'বলৈ নিদিওঁ। কিন্তু তাৰ বাবে নহ'লে সাংবাদিকসকলক তেওঁলোকক সুধিব যে প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমি আপোনাক প্ৰশ্ন সুধিলে আপুনি আমাৰ মালিকৰ নাম সোধে, মালিকৰ নাম আপোনালোকে লৈ আমি জানিবলৈ বিচাৰো আপুনি যে 40,000 বিঘা মাটি আদানীক দি দিলে, আদানী আপোনাৰ মালিক আছিলে নেকি কওকচোন? এইবোৰ প্ৰশ্নৰ উত্তৰ ক'ত দিব? যেতিয়া বিভিন্ন মানুহবোৰ তেওঁলোকৰ ওচৰত যাব, কোচ ৰাজবংশী প্ৰতিনিধিসকলে যাব, তেওঁলোকক সুধিব, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমি নিজৰ গণতান্ত্ৰিক অধিকাৰৰ আধুনিকৰণৰ ফালে লৈ গৈছে, আমিও প্ৰদেশ কংগ্ৰেছৰ ৰাজীৱ ভৱন আমি আধুনিক স্থিতিৰ ফালে আমি লৈ যাবলৈ আমি চেষ্টা কৰি আছো। যোৱাকালি দেখিলে যে আমি জুবিনদাৰ 18 নৱেম্বৰ উপজা দিন আমি উদযাপন কৰিলোঁ। অসমৰ শিল্পী সমাজৰ বিভিন্ন শিল্পীসকল তাত উপস্থিত আছে, আৰু তাত আমি সকলোৱে মিলি জুলি কাঞ্চনজঙ্ঘা অনুষ্ঠানত এটা শপত ল'লোঁ। সেই শপতটো হ'ল যে জুবিনদাৰ দৰ্শনৰ অসম, এই শান্তি আৰু মিলাপ্ৰীতিৰ অসম আমি জীয়াই ৰাখিম, আমি সুৰক্ষা প্ৰদান কৰিম। और आज यदि हमार निखिल भारत कांग्रेस कमेटी जितेंद्र सिंह जी का अगर अनुमति हो तो कल जो हमने शपथ लिया था जुबिन गर्ग के मंच पर, मैं आपसे अनुरोध करूंगा कि आज भी इस मंच पे भी हम वो शपथ हम लें। तो मैं सबको अनुरोध करूंगा कि आप लोग निजो निजो ठाई आप लोग ठिय हो जाओ।